হাজোৰ পণ্ডিতৰ বামত ভূমিকেন্দ্ৰিক সংঘাতৰ সৃষ্টিত এজন লোকৰ মৃত্যু। চৰকাৰী ভূমি বেদখল কৰাক লৈ দুই পক্ষৰ মাজত সংঘাতৰ সৃষ্টি, থিতাতে ৰুছমিল আলীৰ মৃত্যু। দুই পক্ষৰ কেইবাজনো লোক আহত হয়। আহত লোকসকলক ততাতৈয়াকৈ শুৱালকুছি সামৰিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে JMCHলৈ প্ৰেৰণ কৰে। ঘটনাস্থলীত ৰামলী আৰক্ষী উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে। কামৰূপ জিলাৰ হাজোৰ ৰাজহ চক্ৰৰ অন্তৰ্গত পণ্ডিতৰ পামত 90 বিঘা ভূমিক বেদখল কৰা মূল মাষ্টাৰ মাইণ্ড হৈছে এইজন ছিদ্দিক আলী। এইজন ছিদ্দিক আলীৰ দপদপনিক লৈ দুই পক্ষৰ মাজত সংঘাতৰ সৃষ্টি হয় আৰু তাৰ পিছৰ দৃশ্য অমানৱীয় আৰু অসম্ভৱ। আৰু এটাৰ পিছৰ দৃশ্য এক অমানৱীয় দৃশ্য, এক অবৰ্ণনীয় দৃশ্য। ঘটনাস্থলীত ৰুছমিল আলীৰ থিতাতে মৃত্যু হয়। দুই পৰিয়ালৰ আন কেইবাগৰাকী সদস্য আহত, যেনে আহমদ আলী, হাছেন আলী, আজমত আলী আৰু কাদের আলী। পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব তথ্য। হাজোৰ পৰা জাহিৰুল ইছলামৰ ৰিপৰ্ট, টাইমছ 24। কি আছে পণ্ডিতৰ পাম, তাতে গাভৰা পামৰ পণ্ডিতৰ পাম, তাতে আমাৰ মাটি আছিল, আমাৰ আটাৰ মাটি আছিল 90 বিঘামান আগত চৰত থাকোঁতে। তেতিয়া আমাৰ ডাঙৰ খুৰা আৰু চাচাহঁতে হাল বাইছিল, খেতি বাতি কৰিছিল আৰু মাজে মাজে সিহঁতে ডুম দি থাকাত আকৌ গাভৰা পামৰ মুৰ্গী সোমাইছে আৰু অন্যান্য মানুহে মিলাই কিনে মীমাংস কৰি কিনে 90 বিঘা মাটি আমাক দিছিল। দিয়াতে তাতে আমি হাল চাল ভাই থাকোঁ বা খেতি কৰি থাকোঁ, কিন্তু সিহঁতে 15-20 জন দলীয় এটা গ্ৰুপৰ ভূ মাফিয়া দল সিহঁতে আহি কেনে সেই মানুহবিলাকক আক্ৰমণ কৰে। যেনেকুৱা আজি আমাৰ দাদা ৰুছমিল আলী ডেথ হ'ল, তাহাঁতক আক্ৰমণ কৰি কেনে মাৰি পেলাইছে। আৰু দুজন চাচা, এটা খুৰা আহমেদ আলু, দাদা এটা হাছেন আলী, সিহঁতক আপোনাৰ আক্ৰমণ কৰিছে। এতিয়া মানে আমি আৰু এটা খুৰাক বিচাৰি পোৱা নাই আৰু বহুত সংকটজনক আছে এতিয়া বৰ্তমান। কিন্তু সিহঁতক এনেকুৱা ভূ মাফিয়াগিৰি কৰি থাকে। কোনে মাৰিছে? এইটো মাৰিছে আপোনাৰ ইদ্ৰিছ আলী, কুদ্দুছ আলী, আপোনাৰ সাদ্দাম আলী আৰু আপোনাৰ আজমত আলী, কাদের আলী, চানু আলী আৰু অন্যান্য গ্ৰুপৰ 15-20 জনীয়া দল আছে। আমি গোটেইখিনি নাম নাজানো। সিহঁতে মিলি এইটো কাম কৰি থাকে। মাৰ্ডাৰ এটা ইতিমধ্যে মাৰ্ডাৰ কৰি পেলাইছে। মাৰ্ডাৰজনৰ নাম ৰুছমিল আলী। সিহঁতৰ গোটেইকেইটাৰ ঘৰ হ'ল গাভৰা পাম। অতি সোনকালে আপোনালোকৰ মিডিয়াৰ জৰিয়তে যাতে অতি সোনকালে দোষীক শাস্তি দিয়াৰ ব্যৱস্থা কৰে যেন, এইটো মাননীয় অসমৰ মুখ্যমন্ত্ৰী তথা আপোনাৰ গৃহ বিভাগৰ মুখ্যমন্ত্ৰীৰ দায়িত্বত থকা সিহঁতৰ তাত অনুৰোধ থাকিল যে ভূ মাফিয়াবিলাক যাতে অতি সোনকালে ধৰি পেলাই সিহঁতক কৰায়ত্ব কৰি অতি সোনকালে জেল হাজতলৈ প্ৰেৰণ কৰে।